আৰু এবাৰ আমি নগাঁৱলৈ যাবলৈ বিচাৰিছো সুৰেশ বৰা অৰ্থাৎ বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকা আমি পোনপটীয়াকৈ যাবলৈ বিচাৰিছো গুটে মথাউৰি ভাগু হৈছিলে হয়নে যদি ভাঙিলে হয় ঢিঙলৈকে পানী আহিলে হয় গুটে ঢিং ময়ৰাবাৰী শেষ হৈ গল হয় দিনে ৰাতিয়ে কাম কৰাইছো আৰু বানপানীৰ পাছতে 38 কোটি টকা দি তাত গৰাখনীয়া প্ৰটেকচনৰ কাম কৰি দিলো এটা ককচোন ঢিঙৰ ৰাইজেতো ভোট দিয়া নাই লাহৰীঘাটৰ ৰাইজেতো ভোট দিয়া নাই ৰূপহী ৰাইজেতো ভোট দিয়া নাই সামগুৰি ৰাইজেতো ভোট দিয়া নাই আমি একেবাৰে মায়ঙৰ পৰা লাহৰীঘাট ঢিং ৰূপহী হৈ সামগুৰি হৈ শিলঘাটলৈকে গুটে মথাউৰি ৰাস্তা পকা কৰিলো নাই কক আপোনালোক কোনোবা গৈছে নেকি তোমালোক গৈছে নেকি আগতে যাব পাৰিছিল নেকি আগতে মথাউৰিত গাড়ী চলিছিল নেকি এটা কোনে চলালে গাড়ীত মথাউৰিত গাড়ী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চলালে আৰু আমি কৰিলো নাই কক এই যে 150 কিলোমিটাৰ প্ৰকাণ্ড ৰাস্তাটো এই যে 150 কিলোমিটাৰ প্ৰকাণ্ড ৰাস্তাটো তাৰ কাৰণে সকলোতকৈ সুবিধা কাৰ হৈছে সকলোতকৈ মুছলমান ৰাইজৰ হয়নে নহয় এতিয়া কক কি নাই কৰা মুছলমান ৰাইজে কি কৰা নাই কক হবতো তাৰমানে আমি এডভান্স দিছো হয়নে কি এডভান্স দিলো গৰাখনীয়া টকা আনি দিলো হয়নে নহয় আৰু বানপানী সমস্যা নাইকিয়া কৰিলো মথাউৰি ৰাস্তা পকা কৰিলো অৰুণোদয় দিলো ফ্ৰী চাউল দিলো উজলা গেছ দিলো আৰু ছোৱালী বিলাকে কি নাইনত পঢ়িলে কি পায় চাইকেল পায় নে নাপায় এনেকুৱা নেকি হিন্দু ছোৱালীয়ে পায় মুছলমান ছোৱালী নাপায় এনেকুৱা আছে নেকি আৰু ছোৱালী বিলাকে কি পায় মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ডিভিজন পালে কি পায় স্কুটি পায় হয়নে নহয় আৰু ল'ৰাবিলাকৰ হিংসা লাগিলে হা যেতিয়া ছোৱালী বিলাকে পোৱা হৈ গ'ল ল'ৰাৰ হিংসা লাগিলে নাই আৰু যতেই মুখ্যমন্ত্ৰী যায় মামা বুলেট